নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত চাম অসমীয়া চলচ্চিত্ৰৰ গতিধৰা নামৰ পাঠটি উৎপল দত্তৰ পাঠটিৰ কিছুমান কুৱেশ্যন। তেন্তে আহক আমি এই কুৱেশ্যনসমূহ আলোচনা কৰোঁ। নম্বৰ 1 কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? জয়মতী কথাছবিৰ কাহিনীৰ উৎস হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকখন। নেক্সট কুৱেশ্যন হৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰ হ'ব জাৰ্মানীত। নেক্সট হৈছে, চিত্ৰবন ষ্টুডিঅ' কোনে আৰু ক'ত নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ ওচৰতে থকা ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰিছিল। এইটো কুৱেশ্যন জানিব লগা। নেক্সট কুৱেশ্যন হ'ল, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি? নিমিলা অংক। নেক্সট কুৱেশ্যন, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবিখনৰ নাম কি? এৰাবাটৰ সুৰ। এইটো কুৱেশ্যন চাবলগীয়া। নেক্সট কুৱেশ্যন, এইটো খুব কম্পিটিটিভ এক্সামবোৰতো আহি থাকে। প্ৰথম অসমীয়া কথাছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? 1935 চনত। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম লিখা। ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন, এৰাবাটৰ সুৰ কথাছবিখনৰ নিৰ্মাতা কোন আছিল? ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, অসমীয়া হাস্যৰসাত্মক কথাছবি এখনৰ নাম লিখা। যোগ বিয়োগ। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। জয়মতী আৰু ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন, ব্ৰজেন বৰুৱা কোন আছিল? ব্ৰজেন বৰুৱা অসমীয়া চিনেমা জগতৰ এজন প্ৰখ্যাত পৰিচালক আছিল। তেখেতে 1969 চনত প্ৰথম আৱেগ মিশ্ৰিত থ্ৰিলাৰ ছবি হিচাপে ডাক্তৰ বেজবৰুৱা নিৰ্মাণ কৰি উলিয়াইছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুকুতা, ললিতা, উপজা সোণৰ মাটি আদি ছবিসমূহৰ পৰিচালনাৰে অসমীয়া ছবি জগতক আগুৱাই লৈ গৈছিল। দৃশ্য গ্ৰহণ কৰাৰ উদ্দেশ্যে তেখেতে কলকাতা যোৱাৰ পৰিৱৰ্তে অসমৰে সাধাৰণ ঘৰতে দৃশ্য গ্ৰহণৰ কাম কৰিছিল আৰু অসমৰ থলুৱা ল'ৰা ডেকাকে কাৰিকৰী কাম শিকাই লৈ তেওঁ ছবি পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যন, 20 শতিকাৰ 70 দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কবিতা পুথিৰ কথাছবিৰ নাম লিখা। নেক্সট কুৱেশ্যন, আকৌ এবাৰ কৈছোঁ, 20 শতিকাৰ 70 দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম লিখা। উত্তৰ হৈছে অপৰাজেয় 1970 চতুৰংগ পৰিচালিত আৰু গঙা চিলনীৰ পাখি 1976 পদুম বৰুৱাৰ দ্বাৰা পৰিচালিত। নেক্সট কুৱেশ্যন, এইটো খুব জানিবলগীয়া কথা। বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম লিখা। বড়োৰ হৈছে আলয়াৰন আৰু পৰিচালক আছিল জাউদাং বৰদোচা আৰু কাৰ্বিৰ হৈছে জিৰচং, পৰিচালক আছিল প্ৰফুল্ল শইকীয়া। নেক্সট কুৱেশ্যন, অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম লিখা। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, এৰাবাটৰ সুৰ কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰাবাটৰ সুৰ কথাছবিখনৰ পৰিচালকৰ নাম হ'ল ভূপেন হাজৰিকা। ডাক্তৰ বেজবৰুৱা কথাছবিৰ পৰিচালক হ'ল ব্ৰজেন বৰুৱা। গঙা চিলনীৰ পাখি হ'ল পদুম বৰুৱা। ভৱেন্দ্ৰনাথ শইকীয়া পৰিচালিত তিনিখন কথাছবিৰ নাম লিখা। সাৰথি, কোলাহল আৰু আৱৰ্তন। নেক্সট হৈছে, জয়মতী, চিৰাজ আৰু সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইগৰাকীৰ নাম লিখা। জয়মতীৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, চিৰাজৰ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সতী বেউলাৰ হৈছে ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন হৈছে, হাই ডেফিনেশ্যন পদ্ধতিত নিৰ্মিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আৰু কোনে কেতিয়া এই ছবিখন নিৰ্মাণ কৰে? জাংফাই জোনাক আৰু সঞ্জীৰ সঞ্জীৱ হ'ব এই ছবিখন নিৰ্মাণ কৰে। নেক্সট কুৱেশ্যন, অসমীয়া কথাছবি শিল্প উদ্যোগ হিচাপে প্ৰতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা। তিনিটা কাৰণ হৈছে, অসমীয়া কথাছবি কাৰিকৰী দিশৰ উচ্চ মানৰ অভাৱ আছে। অসমীয়া কথাছবিৰ বিষয়বস্তুৰ বৌদ্ধিক গুণ আৰু দাৰ্শনিক সমলৰ অভাৱ পৰিলক্ষিত হয়। নেক্সট, অসমীয়া কথাছবিৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱে বাৰুকৈয়ে প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন, অসমীয়া বিনোদধৰ্মী চলচ্চিত্ৰৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা। অসমীয়া বিনোদধৰ্মীৰ চিনেমাৰ অতিকৈ প্ৰফুল্লিত হৈছিল 1969 চনত ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ডাক্তৰ বেজবৰুৱা চিনেমাখনৰ মাধ্যমেৰে।
এই ছবিসমূহে দৰ্শকক উপভোগ্য ছবিৰ উপহাৰ প্ৰদান কৰিছিল। এই ছবিসমূহৰ কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰপূৰ। মুকুতা, যোগ বিয়োগ, উপগ্ৰহ, ভাইটি, চামেলি মেমচাব, আজলি নবৌ আদি বিনোদধৰ্মীমূলক অসমীয়া ছবি। এই ছবিসমূহ চলচ্চিত্ৰ ভাষাৰ দিশৰ পঢ়া অতি উচ্চ খাপৰ নাছিল। তথাপি এই ছবিসমূহে দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান জনাই নিতুল গ্ৰহণযোগ্য কাহিনীৰে মনোযোগ আকৰ্ষণ কৰিছিল। বিনোদধৰ্মী ছবিসমূহৰ কেইজনমান খ্যাত পৰিচালক আছিল নিপ বৰুৱা, দিবন বৰুৱা, আব্দুল মজিদ, শিৱ ঠাকুৰ। নেক্সট কুৱেশ্যন হৈছে অসমীয়া কথাছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পৰ্কে আলোচনা কৰা। উত্তৰ হৈছে অসমীয়া কথাছবিয়ে প্ৰথমটো পুৰস্কাৰ 1955 চনত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন ছবিখনৰ বাবে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিবলৈ সক্ষম হৈছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে চামেলি মেমচাব ছবিখনৰ সংগীত পৰিচালনাৰ বাবে প্ৰথমটো ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ অৰ্জন কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অগ্নিস্নান ছবিখনৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট জাহ্নু বৰুৱাৰ সাগৰলৈ বহুদূৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত আন কেইখনমান খ্যাত অসমীয়া ছবি হ'ল ৰাগবিৰা, বিদ্যুৎ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত, হলধৰ, সঞ্জীৱ হাজৰিকা, বচ্চবিপু, গৌতম বৰা, হালধীয়া চৰায়ে বাওধান খাই, জাহ্নু বৰুৱা, বনানী, জাহ্নু বৰুৱা, বৈভৱ, মঞ্জু বৰা, তৰা, জাহ্নু বৰুৱা, জুয়ে পোৰা সোণ, সঞ্জীৱ সভাপণ্ডিত, আই ক'ত নাই, মঞ্জু বৰা আদি। আন শিতানত লাভ কৰা ব্যক্তি কেইগৰাকীমান হ'ল স্বৈৰ চৌধুৰী, সংগীত পৰিচালনাৰ বাবে মলয়া গোস্বামী, অভিনয় শ্ৰীকৰ প্ৰসাদ, সম্পাদনা মৃণালকান্তি দাস, চিত্ৰগ্ৰহণ আদি। অভিনয়ৰ বাবে জুৰীৰ বিশেষ উল্লেখ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়া। নেক্সট কুৱেশ্যন হৈছে অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা অথবা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা নাইবা ভৱেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। এইটো এনচাৰটো হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰে অসমীয়া চিনেমাৰ আৰম্ভণি হয়। কলকাতাৰ বাওনাক প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। এই চনটো খুবেই মনত ৰাখিবলগীয়া প্ৰশ্ন, আহিয়ে থাকে যিকোনো কম্পিটিটিভ এক্সামত। নেক্সট ছবিখনে গুৱাহাটীত মুক্তি লাভ কৰিছিল সেই একে মাহৰ 20 তাৰিখে। ইয়াৰ পিছত জ্যোতিপ্ৰসাদে নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নামৰ ছবি এখন প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিল। জয়মতীত আছিল অতীত গৌৰৱ কাহিনী আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি। বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ অংশগ্ৰহণেৰে এই ধাৰাৰে অসমীয়া ছবিৰ গতি আগবাঢ়িছিল। মনোমতী, বিপ্লৱী, বদন বৰফুকন, নৰকাসুৰ আদি ছবিয়ে অসমীয়া ছবিৰ এই ধাৰাটি প্ৰবাহমান কৰি ৰাখিছিল। 1955 চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা নিমিলা অংকত অসমীয়া মধ্যবিত্তীয় সমাজৰ ছবি অংকন কৰা হৈছিল আৰু সেই ছবিৰ লগে লগে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱ